নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা ভিডিঅ' লৈ আহিছোঁ নতুন। আৰু বন্ধুসকল, আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখাম যে আজি মোৰ হ'ল 42 ডেজ। এইখিনি ব্ৰইলাৰ, এইটো হ'ল আপোনাৰ 6 নম্বৰ বেটছ আৰু আজি 42 দিন। 42 দিনত কিন্তু যিটো হিচাপত বুকৰ মতে যিটো ৱেট ল'ব লাগিছিলে সেই ৱেটটো মোৰ লোৱা নাই। আৰু নোলোৱাৰ এটাই কাৰণ আছে, কাৰণটো হৈছে মুৰ্গীখিনি কক্সি লাগি আছে। অলপ কি বুলি কয়, যিটো পায়খানা কৰোঁতে ডাইৰেক্ট যিটো দানা খায় গোটেই দানাটোৱে ওলাই আহে, নহ'লে কেতিয়াবা ব্লাড ৰঙা ৰঙা ওলায়। তো সেই প্ৰব্লেমটো লাগি আছে। সেই প্ৰব্লেমটো লগাৰ কাৰণে আমি মেডিচিন দিছিলোঁ আগতে, ভালো হৈ গৈছিলে। তাৰপিছত আকৌ এতিয়া লাগিছে। আপোনাৰ আজি 5 দিনমানেই হ'ল, কিন্তু মেডিচিন যিটো হয় এম্পলিয়াম বুলি কয়, সেইটো বা কাইচল মেডিচিন আমি কোম্পানীৰ পৰা পোৱা নাই বৰ্তমানলৈকে। এভেইলেবল নাই বুলি ক'লে আৰু লৈ আনিব কৈছিলোঁ চুপাৰভাইজাৰক। আৰু আজি মই নিজেই কিনি আনিছিলোঁ এটা কক্সিনিল বুলি এটা। আৰু সেই কক্সিনিলটো কিনি অনাৰ পিছত ইয়াতে মই পানীত মিলাইও দিলোঁ, 50 লিটাৰ পানীত। কিন্তু তাৰপিছতে মোক ফোন কৰিলে যে আজি বোলে টাৰ্গেটত দি দিলে মোৰ মুৰ্গীখিনি বিক্ৰী কৰিবৰ কাৰণে। আজি নিবহি বোলে, লিফ্টিং হ'ব আজি। তো ঠিকে আছে, এতিয়া লিফ্টিং হ'বৰ কাৰণে ফোন কৰিলে আমাক ক'লে যে ফিডাৰবিলাক উঠাই দিব ক'লে। আৰু যিহেতু ফিডাৰ আমি ৰাতিহে দানা দিয়াৰ কথা আছিলে, আৰু দিনত যেতিয়া দিছিলোঁ, দিয়াৰ পিছত শেষ কৰিলে অলৰেডি। দুপৰীয়াই দিছিলোঁ এবাৰ, তাৰপিছত ৰাতি দানা খোলাৰ কথা আছিলে। কিন্তু এতিয়া আমাক যেতিয়া হাক দিলে, মানা কৰিলে, আমি দানা নুখুলিলোঁ আৰু আমাৰ চব ফিডাৰ আমি উঠাই দিলোঁ চব। সেইটো আমি গধূলি যেতিয়া আমাক ফোন কৰিলে 6টা, 6:30 বজাত, তেতিয়াৰ পৰা আমি ফিডাৰখিনি উঠাই ৰাখিছোঁ। আৰু ৱেটটো আহিলে মোৰ আজি এভাৰেজ ৱেট 2.5 কেজি আহিছে, য'ত আমাৰ আহিব লাগে 42 দিনত 2.6। 2 কেজি 600 গ্ৰাম, মানে 100 গ্ৰামমান কমি আছে। কিন্তু আৰু কেইদিনমান থকা হ'লে এইটো মই ঠিক কৰি দিব পাৰিম বুলি কৈছিলোঁ, যদি মানে মেডিচিনটো আজি মই সেইকাৰণে খুৱাইছিলোঁ। আজি ড'জ এটা দিছিলোঁ, এটা ড'জ। তো এইটো কণ্টিনিউ 3 দিন দিয়া হ'লে মোৰ এইখিনি মুৰ্গীখিনি ভাল হৈ গ'লহেঁতেন কক্সিটো। আৰু সেই যদি আৰু 4-5 দিন ৰাখিলে হয়, মোৰ ধুনীয়াকৈ মানে আৰু মানে আধা কেজি নহ'লেও এদিনত 100 গ্ৰামকৈ হ'লেও বহালেও মানে 4 দিনত 400 গ্ৰাম বাঢ়িলে হয়। মানে 2 কেজি 900 মান এনেকুৱা আনিব পাৰিলোঁ হয়। কিন্তু এইবাৰ আৰু কি হয় নাজানো, এবাৰ ৰিজাল্টটো সিমানো ভাল নহ'ব যেন লাগিছে। আৰু ৰেটৰ কথাও গম নাপাওঁ। ৰেট যিহেতু অহাকালিৰ পৰা হোলী হয়, মানে যিহেতু হোলী আহি আছে, হোলী ষ্টাৰ্ট হৈ গৈছে, তো সেই হোলীৰ কাৰণে হয়তো ৰেটটো বাঢ়িবও পাৰে। সেইটো ৰেটৰ কথা গম নাপাওঁ। তো আজি লিফ্টিং হ'ব, 9টামান বজাত আহিব বুলি ক'লে। আৰু বাহিৰত ইমান বৰষুণ, মানে আজি ঠাণ্ডা দিনত আজি যিটো বৰষুণত তিতি চাগে লিফ্টিং কৰিব লাগিব নেকি, আমি ক'ব পৰা নাই। বৰষুণটো ৰাতিটো দিয়ে থাকিব যেন লাগিছে, যেনেকুৱা চব আপোনাৰ আৱাজ শুনিছেনে, বৰষুণ দি আছে। আৰু সেই বৰষুণত আমি লিফ্টিং কৰিব লাগিব। সেইটো এটা কষ্ট হয় আমাৰ ফাৰ্মত, মানে সেইকাৰণে যিকেইটা পইচা পাওঁ মানে অশেষ কষ্ট কৰি 42 ডেইজ বুলি নহয়, 2 মাহ দিন কষ্ট কৰাৰ পিছত যিকেইটা পইচা পাওঁ, সেইকেইটা পইচা আমি এনেই অবাবতে মানে খৰচ কৰিব নোৱাৰোঁ। বা এনেই এটা ব্ৰইলাৰো আমি ধৰক কাকো এনেই দিবলৈ আমাৰ অসুবিধা হয়। আৰু একচুৱেলি দিব নোৱাৰোঁ, কোম্পানীৰ হয়। আৰু কোম্পানীয়ে যদি আমাক খাবলৈ দিয়ে, সেইটোৱে আমি কাৰোবাক দিব পাৰিম। কিন্তু